শ্যামকানু মহন্তই সুপ্ৰিম কোৰ্টত লেখ আবেদন দাখিল কৰিব পৰাকৈ সেই সুযোগটো আচলতে ক'ৰ পৰা তেওঁ পালে সেই কথাটো আমি বিবেচনা কৰাৰ প্ৰয়োজন আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে শ্যামকানুক আজি 3 তাৰিখ আজিলৈকে কিন্তু গ্ৰেপ্তাৰ কৰাৰ কথা নাছিলে গ্ৰেপ্তাৰ কিয় কৰিলে যে অসমৰ ৰাইজৰ প্ৰতিবাদৰ কাৰণে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি 3 তাৰিখ 6 তাৰিখলৈকে সেই যি দুগৰাকী মূল কালপিট এগৰাকী জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই দগাবাজ ধুৰন্ধৰ টকা লিপসা যিজন মানুহ আনগৰাকী হৈছে আপোনাৰ ফেষ্টিভেল মহন্ত সেই মানুহ দুজনক কিন্তু মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই 6 তাৰিখলৈকে সময় দিছিলে ৰাইজৰ প্ৰতিবাদৰ কাৰণেহে যোৱা আপোনাৰ 1 তাৰিখে তেখেতলোকক আসলে গ্ৰেপ্তাৰ কৰিছে গতিকে এই গোটেই কথা বতৰাবিলাক জুবিনদাক যে হত্যা কৰা হ'ল সেই কথাটো মুখ্যমন্ত্ৰীয়ে নিজেও কৈছে তাৰ পাছতো যে ইমান দীঘলীয়া সময় পূজাৰ ছুটি দিছিলে সেই কথা বতৰাবিলাক আমি মনত ৰাখিছোঁ ৰাইজৰ প্ৰেছাৰত পৰি ৰাইজে যেতিয়া প্ৰতিবাদ কৰিলে কিহৰ ভিত্তিত আচলতে জুবিনদাৰ হত্যাকাৰীক পূজাৰ ছুটি দিয়া হ'ল ইমান দীঘলীয়া সময় চৰকাৰী কাৰ্যালয়বিলাক 3 দিন 4 দিন পূজাৰ ছুটি দিয়া হয় জুবিনদাৰ হত্যা যিবিলাক মূল আচলতে জগৰীয়া মানুহ সেই লোকসকলক কেনেকৈ 10 দিন সময় দিলে সেই প্ৰতিবাদটো যেতিয়া ৰাইজে কৰিলে তাৰ পাছতহে কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে গতিকে তীক্ষ্ণ নজৰত ৰাখিব লাগিব আমি যেতিয়ালৈকে ন্যায় নাপাওঁ জুবিনদাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে আমি তীক্ষ্ণ নজৰত ৰাখিব লাগিব এই গোটেই ব্যৱস্থাপনাটো ইতিমধ্যে SITৰ অধীনত তদন্ত প্ৰক্ৰিয়াটো চলিছে সেইবিলাক আমি নজৰত ৰাখিছোঁ আজি পুনৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনাৰ গুৱাহাটী হাইকোৰ্টৰ এগৰাকী সিটিং জাজৰ অধীনত এই গোটেই বিষয়টো তদাৰক কৰিব সেই কথা বতৰাবিলাক আমি চাব লাগিব তীক্ষ্ণ নজৰত ৰাখিব লাগিব আৰু এটা কথা আপোনালোকে চাব যে এটা কথা আমাৰ মনৰ পৰা ইতিমধ্যে ডিলিট হৈ গৈছে সেই বিষয়টো এতিয়া কোনেও নকয় এটা ৰিক্সি কথা ক'ত ক'ব মানে আপোনালোকে নিশ্চয় মনত ৰাখিছে জুবিনদাৰ মৃত্যু হৈছিল 19 তাৰিখে আৰু 19 তাৰিখে আপোনালোকে নিশ্চয় মনত ৰাখিছে সাংঘাতিক ধৰণে এটা বিষয় প্ৰচাৰ হৈ আছিল যে জুবিনদাৰ মৃত্যুৰ পাছতো ছিংগাপুৰত ফেষ্টিভেল মহন্তৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ পত্নী ৰেণুকা ভূঞা শৰ্মাৰ মালিকানাধীন গোল্ডেন থ্ৰেডছ অফ আছামৰ তাত বোলে ফেশ্বন শ্ব' চলি আছিল সেই বাতৰি অসমৰ প্ৰায়বিলাক সংবাদ মাধ্যমত বাজিছিলে ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে চৰ্চা হৈছিল কিন্তু এতিয়া আপোনালোকে নিশ্চয় দেখিছে সেই চেপ্টাৰটো ক্লোজ কৰি দিয়া হৈছে আজি ক্লোজ হৈ গৈছে এটা চেপ্টাৰ যে মুখ্যমন্ত্ৰীৰ পত্নীৰ গোল্ডেন থ্ৰেডছ অফ আছামৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত ৰিলেশ্যনটো কি সেই কথা বতৰাবিলাক আজি নাই সেই বিষয়টো কিন্তু অসমৰ ৰাইজে জনাৰ প্ৰয়োজনীয়তা আছে আৰু এটা কথা আপোনালোকে নিশ্চয় মনত ৰাখিছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল যিটো শ্যামকানু মহন্তৰ ফেষ্টিভেল বুলি কোৱা হৈছে সেই ফেষ্টিভেলটোত যে আপোনাৰ দীৰ্ঘ বছৰৰ পৰা ধৰি দীৰ্ঘ সময়ৰ পৰা ধৰি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিমান টকা আচলতে তাত যোগান ধৰিলে কিমান টকা চৰকাৰী পৃষ্ঠপোষকতা ফেষ্টিভেল মহন্তই লাভ কৰিলে সেই কথা বতৰাবিলাকো কিন্তু আচলতে অসমৰ ৰাইজে জনাৰ প্ৰয়োজনীয়তা আছে আজি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কাৰ পৃষ্ঠপোষকতাত চলি আছিল আজি আপোনালোকে নিশ্চয় দেখিছে যে আমি সকলোৱে দেখোঁ যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত কিন্তু চৰকাৰৰ মন্ত্ৰী বিধায়কবিলাক সদায় সেই ফেষ্টিভেলত অংশগ্ৰহণ কৰে আমি দেখিছোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে ৰঙালী ফেষ্টিভেল বুলিও এটা ফেষ্টিভেল পাতে শ্যামকানু মহন্তই আৰু তাতো মন্ত্ৰী বিধায়কবিলাকক আমি দেখোঁ গতিকে শ্যামকানু মহন্তৰ এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল যিটো নেক্সাছ আচলতে বিদেশত যে এই আয়োজনবিলাক চলে সেই আয়োজনবিলাক চলাওঁতে চৰকাৰে যে টকাবিলাক যোগান ধৰে ৰাইজৰ টকা যোগান ধৰে এতিয়ালৈকে কিমান টকা যোগান ধৰা হ'ল আৰু কিহৰ ভিত্তিত নৰ্থ ইষ্ট ফেষ্টিভেলটোক শ্যামকানু মহন্তক আচলতে পাতিবৰ কাৰণে অনুমতি প্ৰদান কৰা হ'ল সেই কথা বতৰাবিলাকো চৰকাৰে আমাক জনাব লাগে অসমৰ ৰাইজক জনাব লাগে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলটোক কেনেকৈ কোনটো পৰ্যায়ত চৰকাৰে ইমান দিনে সহযোগিতা কৰি আছিলে সেই কথা বতৰাবিলাক জনাৰ প্ৰয়োজনীয় আছে আজি আপোনালোক সকলোৱে জানে যে কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিবৰ কাৰণে ফেষ্টিভেল মহন্তক লাখ লাখ টকা আচলতে বৰঙণি দিয়া হয় আজি অসম চৰকাৰেও বৰঙণি দিয়ে সেই কথা মুখ্যমন্ত্ৰীয়েও স্বীকাৰ কৰিছে সেইকাৰণে আপোনাৰ কেন্দ্ৰটো তেওঁ এখন চিঠি দি কৈছে বুলি কিছু অনুৰোধ জনাইছে যে ফেষ্টিভেল মহন্তক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিবৰ কাৰণে যাতে কোনো আৰ্থিক অনুদান দিয়া নাযায় গতিকে সেই কথা বতৰাবিলাক অসমৰ ৰাইজে জনাৰ প্ৰয়োজনীয়তা আছে আৰু শ্যামকানু মহন্তই কয় যে অসমৰ পৰ্যটন উদ্যোগৰ কাৰণে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মানে অসম চৰকাৰে কি দায়িত্ব দি থৈছে শ্যামকানু মহন্তক নৰ্থ ইষ্ট ইণ্ডিয়া পাতিবৰ কাৰণে সেই ফেষ্টিভেলটো পাতিবৰ কাৰণে অসম চৰকাৰে কি দায়িত্বত ৰাখিছে শ্যামকানু মহন্তক সেই কথাও অসমৰ ৰাইজক জনাব লাগিব সেই বিষয়বিলাক
যেহেতু অসমৰ ৰাইজৰ টকা লাখে লাখে আপোনাৰ ফেষ্টিভেল মহন্তক খ্যাত শ্যামকানু মহন্তক দি থাকিব আৰু সেই কথাটো কি দায়িত্বত কোনে সেই কামটো কৰিবলৈ দিয়া হৈছে সেই কথাটো জানিব লাগিব আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ যিটো গল্ডেন থ্ৰেডছ অফ আছামৰ ফেশ্বন শ্ব' সেই ফেশ্বন শ্ব'টোৰ ইনভলভমেণ্টটো কেনেকুৱা নৰ্থ ইষ্ট ফেষ্টিভেলত সেই কথাও আমি জানিব লাগিব গতিকে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যিটো আন্দোলন যিটো জাতীয় জাগৰণ আৰম্ভ হৈছে সেই ক্ষেত্ৰত আমি এটা কথাই জানিব খোজোঁ যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল শ্যামকানু মহন্তৰ ৰঙালী যিটো ফেষ্টিভেল সেই গোটেই বিষয়বিলাক গোটেই নেক্সাছবিলাক যে দীৰ্ঘদিন চলি আছিলে সেই গোটেইবিলাক কিন্তু জল পটকৈ ৰাইজৰ সন্মুখত আহিব লাগিব আৰু জুবিনদাক হত্যাৰ গৰাহলৈ ঠেলি দিওঁতে এই গোটেই অনুষ্ঠানটোত যিবিলাক মানুহৰ ইনভলভমেণ্ট আছে ইয়াততো চৰকাৰৰ ইনভলভমেণ্টটো আমি দেখা পাইছোঁ আপোনালোকে জানে সেই কথা বতৰাবিলাক যে চৰকাৰ দান বৰঙণিবিলাক যে আহে গতিকে এই গোটেই ফেষ্টিভেলটোত শ্যামকানু মহন্তৰ লগত জড়িত সকলো ব্যক্তি আচলতে তদন্তৰ আওতাত আহিব লাগে ছিংগাপুৰত থকা সেই আছাম এছ'চিয়েশ্যনৰ যিবিলাক বিষয়ববীয়া তেওঁলোকো তদন্তৰ আওতালৈ আহিব লাগে আৰু সেই মৃত্যু হোৱা দিনটোত যিবিলাকে মস্তি কৰি আছে সেই মস্তি কৰি থকা য়ট পাৰ্টি কৰি থকা প্ৰতিজন ব্যক্তি তদন্তৰ আওতাত আহিব লাগিব ছিংগাপুৰত থাকিলেও তেওঁলোকক চুচৰাই আনিব লাগিব তেওঁলোকে আনিব লাগে আৰু ইমান দিন যে সময় দি থাকিলে সেইটোত আমাৰ প্ৰশ্ন আছে কিন্তু আজি শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাহঁতক যে ইমান আপোনাৰ দীঘলীয়া সময় যে দি দিয়া হ'ল সেই সময়খিনি যথেষ্ট সংখ্যক তেওঁলোকে আচলতে তেওঁলোকৰ হাতত থকা প্ৰমাণবিলাক নাইকিয়া কৰিব পাৰে সেই কথা বতৰাবিলাক আমি উত্থাপন কৰি আছিলোঁ গতিকে অসমৰ ৰাইজৰ এটা দায়িত্ব থাকিব লাগে যে মুখ্যমন্ত্ৰীয়ে যিমানে কৈ নাথাকক কিয় গোটেই তদন্ত প্ৰক্ৰিয়াটোত কিন্তু অসমৰ ৰাইজে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব গণ্ডগোল লাগিছে ইয়াত ক'ৰবাত নহয় ক'ৰবাত নহ'লে ইমান দীঘলীয়াকৈ সময় দি দিয়া হয় নেকি যাৰ পৰিণতিত আজি সুপ্ৰিম কোৰ্টত আপোনাৰ এই শ্যামকানু মহন্তই লেখ আবেদন দাখিল কৰিবলৈ পাৰিলে 30 তাৰিখে দাখিল কৰিছে আপোনাৰ 19 তাৰিখে জুবিনদাৰ মৃত্যু সেই 30 তাৰিখলৈ 10 দিন সময় দি নিদিয়া হ'লে তেওঁ তাত সুপ্ৰিম কোৰ্টতো আপোনাৰ লেখ আবেদন দাখিল কৰিব নোৱাৰিলেহেঁতেন গতিকে সেই কথা বতৰাবিলাক আছে লেপছ আছে বহুত গতিকে সেই কথা বতৰাবিলাক আহিছে গতিকে অসমবাসী ৰাইজক আহ্বান জনাম যে মুখ্যমন্ত্ৰীৰ চলাহী কথাত আমি ভুল নগৈ কিন্তু গোটেই বিষয়বস্তুবিলাক আমি সকলোৱে চালি জাৰি চাই এটা জনমত গঠন কৰি ৰাখিব লাগিব যাতে কোনো কাৰণতে জুবিনদাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া জুবিনদাক হত্যা কৰা এগৰাকীও কালপিতে যাতে সাৰি নাযায় তাৰ কাৰণে আমি তীক্ষ্ণ নজৰ ৰাখিব লাগিব সেই কথাখিনি